নমস্কাৰ বন্ধুসকল মোৰ চেনেললৈ স্বাগতম জনাইছো মই এই চেনেলৰ যোগেৰে ক্লাছ 12 ম্যাথমেটিক্সৰ চেপ্টাৰসমূহ ডিসকাস কৰিছো ইয়াৰ আগৰ ভিডিঅটোত ৰিলেশনছ এণ্ড ফাংচনছৰ টাইপছ অফ ৰিলেশনছ ডিসকাস কৰিছিলো যদি তোমালোকে চোৱা নাই তাত চাই ল'ব পাৰিবা আজিৰ এই ভিডিঅ'ত ইকুইভেলেন্স ৰিলেশন ডিসকাস কৰিম উইথ এক্সাম্পলছ সো স্টার্ট কৰিছো আমি ডেফিনিশনটো চাই লওঁ A relation R in a set A is said to be an equivalence relation if it is reflexive, symmetric and transitive. অৰ্থাৎ আমি যদি এটা ৰিলেশন R set A লওঁ তেতিয়া হলে এই ৰিলেশনটোক আমি ইকুইভেলেন্স ৰিলেশন বুলি ক'ব পাৰিম if it is reflexive, symmetric and transitive. যদি এই R ৰিলেশনটো reflexive, symmetric আৰু transitive হয় so reflexive, symmetric আৰু transitive নো কি হে আমি প্ৰথমতে জানিব লাগিব আগৰ ভিডিঅ'টো অলৰেডি ডিসকাস কৰিছো তথাপি মনত পেলাই দিছো যে রিফ্লেক্সিভ হবলে হলে আমাৰ কি কন্ডিশন হ'ব লাগিব রিফ্লেক্সিভৰ কাৰণে আমাক লাগিব যে এ থকা প্ৰতিটো এলিমেন্টে নিজে নিজৰ লগত ৰিলেটেড হ'ব লাগিব this symbol is for all অৰ্থাৎ এ থকা প্ৰতিটো এলিমেন্টে নিজে নিজৰ লগত ৰিলেটেড a belongs to r ইয়াৰ অৰ্থটো হল a related to a so এই ৰিলেশনটো এনেকুৱা হ'ব লাগিব যে এ থকা প্ৰতিটো এলিমেন্টে নিজে নিজৰ লগত ৰিলেটেড হয় তেতিয়া আমি ৰিলেশনটো ৰিফ্লেক্সিভ বুলি ক'ব পাৰিম দেন সিমেট্ৰিক টু কি আছিল যদি এটা অৰ্ডাৰ পেয়াৰ a b belongs to r হয় তেতিয়া হলে এইটোৱে আমাক ইমপ্লাই কৰিব লাগিব যে b a also belongs to r অৰ্থাৎ a যদি b লগত ৰিলেটেড হয় তেতিয়া হলে b ও a ৰ লগত ৰিলেটেড হ'ব লাগিব সো এনেকুৱা যিমান পেয়াৰ থাকে প্ৰতিটোৰ কাৰণে এই কন্ডিশনটো হ'ব লাগিব সো তেতিয়া আমি ৰিলেশনটো সিমেট্ৰিক বুলি ক'ব পাৰিম আকৌ ট্ৰানজিটিভ আছিলে যদি আমাৰ দুটা অৰ্ডাৰ পেয়াৰ থাকে যাৰ কাৰণে এই কন্ডিশনটো হল হয় অৰ্থাৎ a p belongs to r b c belongs to r ইয়াৰ অৰ্থটো হল a b লগত ৰিলেটেড b c লগত ৰিলেটেড আৰু এইটোৱে আমাক ইমপ্লাই কৰিব লাগিব a c belongs to r অৰ্থাৎ a related to c a related to c হ'ব লাগিব সো এনেকুৱা আমাৰ যিমান a b c থাকিব সেটটোত যাৰ কাৰণে এই কন্ডিশনটো স্যাটিসফাই হ'ব আৰু এই কন্ডিশনটোৱে আমাক ইমপ্লাই কৰিব লাগিব এইটো যে ac belongs to r তেতিয়া আমি ৰিলেশনটোক ট্ৰানজিটিভ বুলি ক'ব পাৰিম সো এইখিনি আসলে আমাৰ ৰিফ্লেক্সিভ সিমেট্ৰিক এণ্ড ট্ৰানজিটিভ এতিয়া ইকুইভেলেন্স ৰিলেশনৰ এটা এক্সাম্পল লৈছো let a be the set of all triangles in a plane so এখন প্লেনত আমি যিমান ট্ৰায়াঙ্গল আঁকিব পাৰিম so এই আটাইবোৰ ট্ৰায়াঙ্গলক লৈ আমি সেট এটা বনাইছো that is your a and R is a relation in A defined as T1 is congruent to T2 So our relation to আমি এনেকে লৈছো
যে আৰত সেইবিলাক অৰ্ডাৰ পেয়াৰ T1 T2 থাকিব যত T1 is congruent to T2 ইয়াত আমাৰ T1 T2 বিলাক A পৰা আহিব সেট A পৰা আৰু সেট A আমাৰ ট্ৰায়াঙ্গেল বোৰ হে আছে সেইকাৰণে আমি T1 T2 ইউজ কৰিছো ইয়াত ট্ৰায়াঙ্গেলৰ সিম্বল হিচাপে সো T1 related to T2 তেতিয়াহে হ'ব যেতিয়া T1 is congruent to T2 যদি T1 triangle to T2 triangle congruent হয় তেতিয়াহলে T1 to T2 লগত related হ'ব so এটো আমাৰ ৰিলেশনৰ ডেফিনিশন টু so ইয়াত congruent শব্দটো আমি বুজিবলগীয়া দুটা ট্ৰায়াঙ্গেলক আমি congruent বুলি কেতিয়া কম so class 9 তে আমি পাইছিলো criteria for congruency of two triangles আৰু দুটা ট্ৰায়াঙ্গেল congruent হবলে হলে আমাৰ চাৰিটা ক্ৰাইটেৰিয়া আছে first one SSS side then SAS side angle side ASA angle side angle and the fourth one RHS etu hol amar side angle side angle to right angle hypotenuse and side so duta triangle or jodi bahu bilak side bilak SS for side bur jodi সমান হয় তেতিয়া আমি triangle দুটাক congruent বুলি ক'ব পাৰিম আকৌ দুটা triangle corresponding sides and their included angle যদি equal হয় included হ'ব লাগিব angle to side দুটাৰ যি দুটাল side আমি equal বুলি কম সেই দুটাল sideৰ included angle to সমান হ'ব লাগিব triangle দুটাৰ তেতিয়া আমি triangle দুটা congruent বুলি ক'ব পাৰিম third to হল corresponding angles and included side দুটা corresponding angle আৰু হিহতৰ মাজত থকা side to সমান হ'ব লাগিব দুইটা triangle তেতিয়া আমি triangle দুটা congruent বুলি কম and fourth condition triangle দুটা right angle triangle হ'ব লাগিব হিহতৰ hypotenuse সমান হ'ব লাগিব আৰু any side তেতিয়া আমি triangle দুটা congruent triangle বুলি ক'ব পাৰিম সো এখিনি আসলে congruent triangles or criteria এখিনি আমি ইয়াত দেখুৱাব না লাগে just congruent নো কি আসলে তাকেহে মনত পেলাইছিলো সো এতিয়া আমি এই ৰিলেশনটোক ইকুইভ্যালেন্স ৰিলেশন বুলি ক'ব পাৰিম নে নাই সো ইকুইভ্যালেন্স ৰিলেশন বুলি ক'ব হলে আমি কি দেখুৱাব লাগিব ৰিলেশনটো ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ বুলি দেখুৱাব লাগিব সো 1 by y আমি চেক কৰো ৰিফ্লেক্সিভ হ'বনে নাই সো রিফ্লেক্সিভ হবলে আমি দেখুৱাব লাগিব যে এত থকা প্ৰতিটো ট্ৰায়াঙ্গেলে নিজে নিজৰ লগত ৰিলেটেড হয় আমি জানো যে এটা ট্ৰায়াঙ্গেল নিজৰ লগত কংগ্ৰুয়েন্ট বুলি ক'ব পাৰো অৰ্থাৎ S T1 is congruent to T1 এটা ট্ৰায়াঙ্গেল নিজৰ লগত কংগ্ৰুয়েন্ট হ'বই তাৰ বাহু কেডাল একে হ'ব কোণ কেটাও একে হ'ব এংগল কেটা সো আমি T1 is congruent to T1 বুলি ক'ব পাৰিম গতিকে আমি লিখিব পাৰো T1 is related to T1 this is T1 আৰু ইয়াত T1 to যেহেতু আমি আৰবিট্ৰাৰি লৈছো আমি লিখিব পাৰো for all T1 belongs to A ইয়াত A set to যেহেতু ইনফাইনাইট set all triangles বুলি কৈছে
সো আমি আৰ্বিট্ৰাৰী এলিমেন্ট লৈ পেলাই কৰিব লাগিব t1 এটা আমি আৰ্বিট্ৰাৰী ট্ৰায়াঙ্গেল লৈছো আৰু যাৰ কাৰণে কন্ডিশনটো স্যাটিসফাই হৈছে সো এট থকা প্ৰতিটো এলিমেন্টে নিজে নিজৰ লগত ৰিলেটেড হৈছে বাই দা ৰিলেশন r গতিকে আমি কি ক'ব পাৰো r is reflexive so reflexive condition to satisfy korile next ami check korim symmetric hobone nai so symmetric condition to ki asile যদি ab belongs to r hoy etu amak imply koribo lagibo je ba belongs to r gotike আমি এটা অর্ডার পেয়ার কনসিডার করো t1 t2 belongs to r অর্থাৎ t1 is congruent to t2 so এনেকুৱা আমাৰ অর্ডার পেয়ার এনেকুৱা দুটা ট্রায়াঙ্গেল আমি এ সেটত পামি যি দুটা congruent হ'ব কাৰণ তাত infinite numbers of triangles are there in the set A and তাৰ পৰা এনেকুৱা দুটা ট্রায়াঙ্গেল আমি পামে যি দুটা congruent হ'ব সো যেহেতু t1 belongs to t2 sorry t1 t2 belongs to r বুলি কৈছো সো এটো আমাক কি ইমপ্লাই কৰিব যে t1 is congruent to t2 কাৰণ ইয়াৰ ৰিলেশনৰ ডেফিনিশনটো আসলে যে t1 t2 ৰিলেশন সেটত থাকিব যদি হে t1 is congruent to t2 এতিয়া এটা ট্রায়াঙ্গেল t1 congruent to t2 হৈছে t1 ট্রায়াঙ্গেল to t2 congruent হৈছে গতিকে t2 congruent to t2 t2 congruent to t1 হ'বই একে দুটাই ট্রায়াঙ্গেল সো আমি কি ইমপ্লাই কৰা বুলি লিখিব পাৰিম যে t1 is congruent to t1 so t1 congruent to t2 হলে t2 congruent to t1 হ'বই আৰু যেহেতু t2 is congruent to t1 so by the definition of the relation or definition মতে আমি কি ক'ব পাৰিম that is t2 comma t1 belongs to r so t2 t1 belongs to r hobo by the definition of the relation so yet ami t1 t2 triangle duta arbitrary triangle loisilu from the set a so yet জিমান বিলাক এনেকুৱা ট্রায়াঙ্গেল থাকিব পেয়ার অফ ট্রায়াঙ্গেলস থাকিব যে এটা আনটোৰ কংগ্ৰুয়েন্ট হ'ব হে আটাইবোৰৰ কাৰণে এই কন্ডিশনটো স্যাটিসফাই হ'ব for all such t1 t2 belongs to a কাৰণ এটা ট্রায়াঙ্গেল আন এটা ট্রায়াঙ্গেলৰ কংগ্ৰুয়েন্ট হলে সো উলটাটো আমি ক'ব পাৰিম obviously hobo so amar symmetric or condition to satisfy korise je t1 belongs to t1 t2 belongs to r it will imply korise t2 t1 belongs to r gotike ami kobo parim je r is symmetric r is symmetric so আমি relation to reflexive আৰু symmetric পালো so এতিয়া transitive হয় নে নহয় লিখাব লাগিব so transitive or condition to asile
যে AB belongs to R and BC belongs to R, this must imply AC belongs to R. So nikwa duta pair loisu, T1 T2 belongs to R and T2 T3 belongs to R. অর্থাৎ এনেকুৱা তিনিটা ট্ৰায়াঙ্গল আমাৰ সেট A থাকিব যে T1 আৰু T2 কংগ্ৰুৱেন্ট হ'ব, আকৌ T2 T3 লগত কংগ্ৰুৱেন্ট হ'ব, T1 T2 লগত কংগ্ৰুৱেন্ট, T2 T3 লগত কংগ্ৰুৱেন্ট. সো তেনেকুৱা অৰ্ডাৰ পেয়াৰ দুটা আমি কনসিডাৰ কৰিছো আৰু এইটোৱে আমাক কি ইমপ্লাই কৰিব বাই দ্য ডেফিনিশ্যন অফ দ্য ৰিলেশ্যন T1 is congruent to T2 and T2 is congruent to T3. So tinita triangle T1 T2 লগত congruent, আকৌ T2 T3 লগত congruent. So definitely T1 আৰু T3 congruent হ'ব লাগিব. ইয়াৰ লগত congruent, আকৌ T2 T3 লগত congruent. So ইয়াৰ পৰা আমি কি ইমপ্লাই কৰিব পাৰিম যে T1 is congruent to T3. So এটো হবই, আমি ইয়াত প্রুফটো দেখুৱাব নালাগে যে T1 is also congruent to T3. So ৰিলেশ্যনৰ ডেফিনিশ্যনৰ মতে T1 to T3 লগত congruent হৈছে, গতিকে T1 and T3 related হ'ব and this ordered pair belongs to R. So ইয়াত যেহেতু আমি T1 T2 আৰু T3 arbitrary triangles লৈছিলো, so এনেকুৱা যিমানবোৰ ট্ৰায়াঙ্গল আছে যাৰ কাৰণে এই কন্ডিশনটো স্যাটিসফাই হয়, এই সকলোবোৰ T1 T2 T3 belongs to A এর কাৰণে যদি এই কন্ডিশনটো স্যাটিসফাই হয় তেতিয়া আমি ৰিলেশ্যনটো ট্ৰানজিটিভ বুলি ক'ব পাৰো আৰু ইয়াত আমাৰ হৈছে, গতিকে আমি কি বুলি কম যে R is transitive. So equivalence relation দেখুৱাবলৈ হলে আমি reflexive, symmetric আৰু transitive definition আমাৰ clearly জনা থাকিব লাগিব আৰু তেতিয়া আমি one by one proof কৰিব পাৰিম যে relation to symmetric, reflexive, symmetric আৰু transitive হয় নে নহয়. So ইয়াত আমি কি পালো, R is reflexive, symmetric and transitive. So yat amar R reflexive, symmetric or transitive hoise. Hence what we can say, R is an equivalence relation. So asle amar equivalence relation or definition aru relation eta ketia ami equivalence relation boli kobo paru tak example er hoite dekhwa hol. আশা কৰো তোমালোকে বুজিবা. সো ইয়াৰ পিছৰ ভিডিওটোত মই ইকুইভ্যালেন্স ক্লাছৰ ওপৰত ডিসকাস কৰিম বুলি ভাবিছো. ইকুইভ্যালেন্স ক্লাছটো এটা খুবই ইম্পৰ্টেন্ট টপিক. তাৰ পৰা কোৱেশ্চন অহাও দেখিছো. সো আমি সেই কোৱেশ্চন বিলাকো ডিসকাস কৰিব চেষ্টা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিওবোৰত. So আজিলৈ ইয়াতে সামৰিছো. ধন্যবাদ.